Now Hari He Prano Prabhu Raghupati Ramo 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 Tomato Korea Tojugu Nonamo Saro Bina hetu bন্ধ করি নরে রাম 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 অপার সংসার সমুদ্র রহুৱে পাৰ অপাৰ সংসাৰ সমুদ্ৰ ৰহুৱে পাৰ জয় গুরু শঙ্কৰ সৰ্বগুণ আকৰ জাগৰি নাহি কেও পাম তোহাৰি চৰণে ৰেণুহত গুটি বাৰিকো কৰহু প্ৰণাম তোহাৰি চৰণে ৰেণুহত গুটি বাৰিকো কৰহু কৃষ্ণ গোবিন্দ পৰম ভক্তি ভাজন এই কলিজাবৰ নয়ন স্বৰূপ আত্মস্ত ভক্তি স্বৰূপা ত্ৰিবেণী গংগা হাদিশ আইসকল বজ্ৰৰ গোপী হদিশ আইসকল ভগৱন্ত পুৰুষ গোবিন্দৰ নিত্য সংগী গোপপালকসকল সমস্ত পণ্ডিত মণ্ডলী গুৰুমণ্ডলী বৈষ্ণৱ ভকত সমস্তজনৰ শ্ৰীচৰণত আমি সেৱা আগবঢ়াইছোঁ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান আজি শুভদিন শুভ মুহূৰ্তত আমি পুনৰ একত্ৰ হৈছোঁ গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপত আপোনাৰভাৱে জ্ঞাত বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধ ইতিমধ্যে পাঠ ধাৰাবাহিকভাৱে হৈ আছে আমি ইয়াৰ আগৰ যিটো সপ্তাহ আছিল তাত আপোনাৰভাৱে জানে যে ব্ৰহ্মাৰ স্তুতি আমি পাঠ কৰি থকা হৈছিল যোৱা ব্ৰহ্মাৰ স্তুতিত আমি বিশেষ কিছুমান কথা লক্ষ্য কৰিলোঁ বা আমাক ব্ৰহ্মাৰ স্তুতিৰ জৰিয়তে বহু কথাই ক'লে তাৰ ভিতৰত বিশেষকৈ আমাৰ শৰীৰত থকা দুটা শক্তি থাকে এক হ'ল সৎ শক্তি আৰু এক হ'ল দুষ্ট শক্তি যিটো শক্তিক আমি যেনেধৰণে ব্যৱহাৰ কৰিম তেনেধৰণে আগবাঢ়ি গুচি যাব যদি আমি দুষ্ট শক্তিটোক যদি হাৰ যোগাওঁ প্ৰেৰণা যোগাওঁ তেতিয়াহ'লে দুষ্ট শক্তিটো আগবাঢ়ি যাব আৰু যদি ভক্তি যিটো তত্ত্ব তেওঁক যদি আমি হাৰ পানী যোগাওঁ তেতিয়াহ'লে ভক্তিভাৱটো আগবাঢ়ি গৈ থাকিব নহয়নে বাৰু এইখিনি কথা আছিলে কিন্তু আমাৰ শৰীৰত দুটা বস্তুৱে আছে কোনো এজন লোক স্বভাৱতে তেওঁ সৎ নহয় কোনো এজন মানুহ স্বভাৱতে দুখী নহয় দুখ সুখ সত্য অসত্য সকলোখিনি আমাৰ শৰীৰত বিৰাজমান এই বাহ্যিক জগতখনত যিমানখিনি আমাৰ দৃশ্যমান সিমানখিনি আমাৰ শৰীৰত আছে কিন্তু আমি কোনটো আগবঢ়াম এই কথাটোকে আমাৰ যোৱা ভাগৱতত ব্ৰহ্মাৰ স্তুতিৰ জৰিয়তে কৈছিলে যে কুতৰ্ক পণ্ডিতসকলে এই দুষ্ট শক্তিটোক খুব জোৰ দি আগবঢ়াব বিচাৰে তাৰ ফলত বহু অনৰ্থক হয় আৰু আমাৰ ভাগৱত যাত্ৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ শৰীৰত থকা যিটো ভক্তিভাৱ এই ভক্তিভাৱটো জাগিত কৰা আমাৰ মাজতো ভক্তিভাৱ আছে কিন্তু আমাক ভক্তিভাৱটো জাগিত কৰিবৰ কাৰণে যেনেকৈ এডাল শুকান খৰিত জুই সোমাই আছে তাত জুই চলা কাঠিটো মাৰি দিলে যদি খৰিডাল ইমান দমদমকৈ জ্বলিলে অৰ্থাৎ খৰিডালত জুইখিনি সোমাই আছিলে মাত্ৰ এটা সংযোগ লাগে নহয়নে বাৰু জুই চলা কাঠিটো মাৰি নিদিলে সেই শুকান কাঠডাল পচি শেষ হৈ যাব তাত যে জুই আছে আমি গম নাপাওঁ
কিন্তু যিদিনা তাত অকণমান জুই সংযোগ কৰি দিম, কৰি দিয়াৰ লগে লগে গোটেই খৰিডাল জ্বলি যাব, একুৰা ডাঙৰ জুই হ'ব, অৰ্থাৎ খৰিডালৰ মাজত একুৰা জুই সোমাই আছিল। ঠিক তেনেকৈ দেখাত আমি মানুহবিলাক যদিও নিস্তেজ যেন লাগে, তথাপিতো আমাৰ শৰীৰত এভাগ ভক্তি যোগ হৈ আছে, যাক আমি ভাগৱতৰ মাধ্যমেদি ভগৱন্তৰ লীলাৰ জৰিয়তে, ভগৱন্তৰ চৰিত্ৰৰ জৰিয়তে আমাৰ সেই ভক্তিভাৱটো জগাই তোলা হয়। সেইখিনিলৈকে আমি যোৱা সপ্তাহত পৰ্যালোচনা কৰা হৈছিল। তাৰ পাছত আমাৰ এনেধৰণে কৈছে, আমি এইখিনিলৈকে পঢ়িছিলোঁ, হে ৰাম তথাপিতো তাত তুমি নহিকা সন্তুষ্ট, নিষ্কামৰ অল্প জল পুষ্প পত্ৰে তুষ্ট, এতেকেহে তপব্ৰত তীৰ্থযজ্ঞশয়, তোমাত অৰ্পণা বিনে ফল নধৰ। ভগৱন্তক ভজিবৰ কাৰণে আমি যিমানখিনি দৈব্যকাৰণ গোটাওঁ বা যিমানখিনি আমি ৰাজকীয়ভাৱে ব্যৱস্থাপনা কৰোঁ, কিন্তু আজি ভাগৱতে কৈছে যে ভগৱন্তক তুষ্ট কৰিবৰ কাৰণে ইমান বিস্তৰ আয়োজনৰ প্ৰয়োজন নাই। যদি ভক্তিভাৱেৰে, প্ৰেমভাৱেৰে এপাহি পত্ৰ, অকণমান পুষ্প বা অকণমান জল যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পৰা যায়, তেন্তে ভগৱন্তে তাতে সন্তুষ্ট হয়। এই ভগৱন্তক যে পুষ্প, পত্ৰ, জল দি অৰ্পণ কৰিব, বহু তীৰ্থ ব্ৰত কৰাৰ ফল তাতে পোৱা যায়। আজি আমাৰ সেউকী আইগৰাকীয়ে যি অকণমান দ্ৰব্য ভগৱন্তৰ চৰণলৈ আনিছে, সেইকণ ভক্তিভাৱেৰে যদি অৰ্পণ হয়, তেতিয়াহে ভগৱন্তই গ্ৰহণ কৰিব। বাহ্যিক যান্ত্ৰিকভাৱে যদি আগবঢ়াই দিওঁ, য'ত ভক্তিযুক্ত হৈ নাথাকে, অৰ্পণ যদি নহয়, সেই দ্ৰব্য কোনো কাৰণতে ভগৱন্তই গ্ৰহণ নকৰে। সেইটোকে কৈছে যে নানাবিধ দ্ৰব্যচয় কৰিয়া একত্ৰ, মহাশুদ্ধভাৱে পূজে পঢ়ি বেদ মন্ত্ৰ, তথাপিতো তাতো তুমি নহিকা সন্তুষ্ট, নিষ্কামৰ অল্প জল পুষ্প পত্ৰে তুষ্ট, এতেকেহে তপব্ৰত তীৰ্থযজ্ঞশয়, তোমাতো অৰ্পণা বিনে ফল নধৰে। এতিয়া অৰ্পণ কেনেকৈ হ'ব? গোৱাপান ভাগ আগ কৰি দিলে অৰ্পণ নহয়। অৰ্পণ তেতিয়া হ'ব যেতিয়া আমাৰ এই কামটো বিসৰ্জন হ'ব। আমি গোৱাপান ভাগ অৰ্পণ কৰিছোঁ, গোৱাপান ভাগ ভগৱন্তৰ চৰণত কি যুক্ত কৰিব লাগিব? গোৱাপান ভাগ আমি ভগৱন্তৰ চৰণত দিয়াৰ লগে লগে ভগৱন্তৰ গ্ৰহণ নাই কৰা। যেনেকৈ এখিনি পানী গৰম কৰি থাকিলে চাহ নহয়, হ'বনে? তাত কি কি দিব লাগিব? চাহ দিব লাগিব, চেনি দিব লাগিব, গাখীৰ দিব লাগিব, তাৰপিছতহে একাপ চাহ হ'ব। ঠিক তেনেকৈ পানী উতলাই থাকিলে একাপ যেনেকৈ চাহ নহয়, ঠিক তেনেধৰণে ভগৱন্তৰ চৰণত গোৱাপান ভাগ অৰ্পণ কৰিলেই গোৱাপান ভাগ ভগৱন্তই নলয়। কেলৈ নলয়? তাত এটা বস্তু কম হৈ আছে, ভক্তি। এতিয়া ভক্তি কেনেকৈ কৰিম? ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সেই গোৱাপান ভাগ অৰ্পণ কৰিব লাগিব। নে বাপ? শুদ্ধ হৈছে নে কথাটো? তাৰ পাছত আমি যেতিয়া আমাৰ এই বাপ জনাই, নামঘৰীয়া জনাই যেতিয়া আনিবলৈ যাব, তেতিয়াহে গোৱাপান ভাগ অৰ্পণ হয়। এই বাকী সময়খিনিত কি হ'ল? আমাৰ ভক্তি তাত যুক্ত হ'ল। বা এগৰাকীয়ে মনত এটা সৎ অভিলাষ লৈ আহিছে, এটা পবিত্ৰ অনুষ্ঠানলৈ আহিছে, মনটো আনন্দপূৰ্ণভাৱে আনিছে। এই যে সময়কণ আপোনাক তেখেতলোকক ৰ'বলৈ ক'লোঁ, ইয়াৰ অৰ্থ এইটোৱে যে তেওঁ দিয়া ভগৱন্তৰ চৰণত সেই বৈকুণ্ঠৰ গোৱাপান ভাগত ভক্তি অকণমান যোগ কৰক। কেনেকৈ যোগ কৰিব? ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তন, শ্ৰৱণ কীৰ্তনৰ ৰহস্য ভকতি। ভকতি সেইটোৱেই, ভগৱন্তৰ গুণ শুনি ভাল পোৱা, ভগৱন্তৰ লীলাবিলাক শুনি শুনি আনন্দিত হোৱা। বজ্ৰৰ গোপীসকলে ভগৱন্তক কেনেকৈ ভক্তি কৰিছিল? সমস্ত বিষয়খন ত্যাগ কৰি। বিষয়খন ত্যাগ কৰিব নোৱাৰিলে ভক্তিয়ে নহয়। যেনেকৈ আমাৰ আইগৰাকীকে আজি উদ্দেশ্য কৰি কৈছোঁ যে আমাৰ কিবা এটা সমস্যা আছে, আমুক আছে, তামুক আছে, যাবগৈ লাগে, হয়। কিন্তু বজ্ৰৰ গোপীসকলে কি কৰিছিল? গাখীৰ খাই থকা সন্তানটো এৰি থৈ গুচি আহিলে, গৰু খীৰাই আছিল তাতে এৰি থৈ গুচি আহিলে, স্বামীক সিদ্ধ দিব লাগে সেয়াও এৰি থৈ গুচি আহিলে। অৰ্থাৎ এই কথাটোকে বুজাইছে যে বজ্ৰৰ গোপীসকলে সমস্ত বিষয়খন ত্যাগ কৰিছে। যিকণ সময় আমি নামঘৰলৈ আহোঁ,
যিকণ সময়ত আমি ঈশ্বৰক উপাসনা কৰোঁ সেইকণ সময়ত আমি সমস্তখিনি পাহৰি যাব লাগিব। কেনেকৈ পাহৰি যাব লাগিব? যদি আমি সেই সময়কণত পাহৰি যাওঁ তেন্তে আমাৰ যেতিয়া বিপদ আপদ হ'ব তেতিয়াও ভগৱন্তই সমস্ত বৈকুণ্ঠ পৰিহৰি আপোনাৰ মোক ৰক্ষা কৰিব। আপুনি যদি সময় দিয়ে, মই যদি সময় দিওঁ, মোকো আপুনি সময় দিব। এই কথাটো আমি বুজিব লাগিব। ভগৱন্তই নাৰাখিলে, ভগৱন্তই নকৰালে একো কামেই সিদ্ধি নহয়। আমি ভগৱন্তৰ চৰণত সময়কণ নিদি কামকণ পাছ পৰি যাব বুলি ভাবিলে যদি কিবা এটা কাম হৈ যায় ভগৱন্তই কৰাই দিয়ে তেতিয়াহ'লে আপুনিতো আৰু উদ্ধাৰ কৰিব নোৱাৰে। গতিকে ভগৱন্তৰ চৰণত যেতিয়া আমি সময়কণ দিম, ভগৱন্তই যিকোনো প্ৰকাৰে যেনেধৰণে আপোনাৰ সৰ্বকাম সিদ্ধি কৰিব, যিহেতুকে আপুনি তেওঁৰ কাৰণে খাটি থৈ গৈছে। নাইবা আপোনাৰ ঘৰত যদি মই এখনতে কাম কৰি আহোঁ, তাৰপাছত মোৰ ঘৰত কিবা এটা হ'লে আপুনি তাৰ পাছতে নাহিবনে? একেবাৰে শুদ্ধ কথা, গ্ৰাম্য ভাষাত। গতিকে আমি সেইকাৰণে আইগৰাকীক ৰাখিলোঁ খন্তেক, যিহেতুকে তেখেতে জলযোগে ভাগলৈ আহিছে। আমি দেৰি নকৰোঁ। কাইলৈ মোৰ প্ৰগ্ৰেম আছে মাজুলীত, সোনকালে যাব লাগিব, 6টা-7টাতে যাব লাগিব। গতিকে আমি 1 ঘণ্টামান অকণমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি ঠাণ্ডাত বাপসকল ভাবিছিলোঁ নাহিবই বুলি, যাতে যি কি নহওক ভগৱন্তই কিবা কৰি পঠিয়াইছে, সমস্তজনৰ ওচৰত সেৱা ধৰিছোঁ। গতিকে খুব ভাল এটা আমি পাঠ পঢ়ি আছোঁ যে ব্ৰহ্মাই স্তুতি কৰিছিল ভগৱন্তক এই কথাখিনি কৈ যে হে প্ৰভু ভগৱন্ত, তোমাক এই 3বিধ বস্তু দিলেই তুমি সন্তুষ্ট হোৱা, কিন্তু এই নৰসকলে আমাৰ কথা কৈছে। তেওঁ ব্ৰহ্মাই আগতেও সৃষ্টি কৰি অহা নৰসকলৰ চৰিত্ৰবিলাক জানি পেলাই আজি ভগৱন্তৰ চৰণত সেই কথাখিনি কৈছে, হে প্ৰভু চোৱাচোন, সেই কুটুৰ্কী পণ্ডিতবিলাকক লগ পাই তেওঁলোকে দুষ্টৰ পথেদি গৈ তোমাক এই সাধাৰণ 3টা বস্তুৱে পুজিব পাৰিও তেওঁলোকে বিস্তৰ আয়োজন কৰি তেওঁলোকে ৰাজহিকভাৱে আগবাঢ়ি গৈ ভক্তিৰ পৰা তেওঁলোক বঞ্চিত হৈছে। আমি ভক্তিৰ কৰ্মবিলাক কৰিবলৈ যাতে সদায় কমকৈ কৰিব লাগে, কিন্তু শুদ্ধকৈ কৰিব লাগে। বহুত ভাল পাব বুলি, বহুতক খুৱাম বুলি এই ব্যৱস্থাটো আমি পাহৰিব লাগে আৰু লাহে লাহে এৰিব লাগে। সেই কথাটোকে ইয়াত কৈছে যে তথাপিতো তাত তুমি নুহিকা সন্তুষ্ট, নিষ্কামৰ অল্প জল পুষ্প পত্ৰেটো। নিষ্কাম মানে আশা নালাগিব, মোক এইটো কৰি দিব লাগিব, সেইটো কৰি দিব লাগিব, এইটো সেইবিলাক কথা তাত সংযুক্ত হ'লে ভগৱন্তই অকণমান বেয়া পায় যে তুমি স্বাৰ্থলৈ মোক বুজিবলৈ আহিছা। এই কথাখিনি আপোনালোকে মনত ৰাখিব, তেতিয়াহ'লে নিশ্চয় আমাৰ ভক্তিটো আগবাঢ়িব। হে ৰাম তজু পাদ পদ্ম যদি কৰিলে আশ্ৰয়, তেবে কদাচিতো নষ্ট নুহি ধৰ্মচয়। নমো নমো হেন সৰ্ব কৰ্মফল দাতা, নমো ভগৱন্ত ভকতৰ পিতা মাতা। আমি যাক পিতৃ বুলি ভাবোঁ, যাক মাতৃ বুলি ভাবোঁ, প্ৰকৃততে এয়া পিতৃ মাতৃ আমাৰ নহয়। এয়া বিষয় সংখ্যাখনহে পিতৃ মাতৃ। তেওঁলোকৰ জৰিয়তে আমি এই জগতখনলৈ অহা এটা ছিষ্টেমহে মাত্ৰ, সেয়াও পিতৃ মাতৃ, যাৰ ঔৰসে যাৰ গৰ্ভে আহিছোঁ। কিন্তু আহিলোঁ ক'ৰ পৰা? ক'ৰ পৰা প্ৰকৃততে জন্ম হৈছোঁ? তমেব মাতা চ পিতা তমেব, তমেব বন্ধু চ সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব, তমেব সর্বম মম দেব দেব। তমেব মাতা চ পিতা তমেব, তুমিয়ে মোৰ মাতৃ, তুমিয়ে মোৰ পিতৃ। তমেব বন্ধু সখা তুমি হো, তুমি মোৰ বন্ধু, তুমি মোৰ সখা। তমেব বিদ্যা, তুমি মোৰ বিদ্যা। তমেব বিদ্যা দ্ৰবিণং তমেব, দ্ৰব্য মানে বস্তু, সকলো তোমাৰ। তমেব বন্ধু, তমেব সৰ্বম দেৱ মম মম, সকলোখিনি তেওঁ, আপোনাৰ মোৰ বুলি ক'বলৈ কোনো এটা বস্তু নাই। এই কথাটো আমি লাহে লাহে উত্তৰণ ঘূৰিব লাগিব। ইদিনাতকৈ সিদিনা ভাগৱত শুনাৰ পাছত ভাগৱতৰ কথাখিনি ইয়াতে নেৰি প্ৰত্যেকটো মুহূৰ্ততে যে যিমান কৰ্ম কৰিছে এই কৰ্মটো মোৰ নহয়, এই কৰ্মটো মোৰ নহয়, আৰু এই কৰ্মটোৰ পৰা ফল বিচাৰি আপুনি কৰ্ম কৰাৰ কোনো যুক্তি নাই। কলপুলি এটা ৰুইছে আপুনি, কলপুলিটোৱে কল এথোক দিব আপুনি জানে,
কিন্তু কলপুলিটো ৰুওঁতে কল কিমান দিব, কোনখন বজাৰত বিকিম, কিমান টকা পাম, এই কল্পনাটো কৰাটো আপোনাৰ যুক্তিগত নহয়। আপুনি গৃহস্থী ধৰ্মখনত আছে, ভাৰ্যা পুত্ৰক প্ৰতিপালন কৰাটো আপোনাৰ দায়িত্বৰ কৰ্তব্য। কিন্তু আজি আমি কিমান স্বাৰ্থ চাওকচোন, আমি সন্তানটো জন্ম দিয়াৰ লগে লগে সন্তানটো ইঞ্জিনিয়াৰ হৈ ডক্টৰ হৈ আমি বহুত দূৰলৈকে ভাবোঁ, নেভাবোঁনে বাৰু? গৈ থৈ হয়গৈ জানো? নহয়গৈ। প্ৰত্যেকজন পিতৃ মাতৃয়ে সন্তান জন্ম দিয়াৰ লগে লগে ভাল স্কুলখনত পঢ়ুৱাই দহুবন কাটি কৰি টকা পইচা খৰচ কৰি কেৱল মোৰ ল'ৰাটো ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, কাৰণ ডাক্তৰবিলাকৰ টকা দেখিছে, ইঞ্জিনিয়াৰবিলাকৰ টকা দেখিছে, প্ৰফেচৰ হওক তাৰ টকা দেখিছে, নহ'লে ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ বাদে আৰু বেলেগ চাকৰি আশা নকৰে। পোনেই সেইকেইটা কাৰণেই কৰে, প্ৰায়। কিন্তু কেতিয়াবা ভাবেনে যে মোৰ সন্তানটো মানুহ হওক, একো নহ'লেও মানুহ হওক? মানুহ হোৱাৰ পৰিকল্পনাটো নাই। কোনোবা এজন গুৰুৰ ওচৰত নি 5 বছৰ বয়সৰ পাছত বা 12 বছৰ বয়সৰ পাছত আধ্যাত্মিক শিক্ষা দিবলৈ নিয়েনে বাৰু? আৰু নিনিয়াৰ কাৰণে আজি আমাৰ জটিল হৈছে সেইটোৱে, ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কিন্তু পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে। হয়, ডাক্তৰ পালে, ইঞ্জিনিয়াৰ পালে, টকা পালে, কিন্তু হৃদয় নাপালে। গতিকে আমি সেইখিনিও লাগিব। মই এইটো কোৱা নাই যে আপুনি নপঢ়াব, কিন্তু পঢ়োৱাৰ লগে লগে এটা সন্তানক কেনেকৈ আমি সংস্কাৰ দি যাব লাগিব, এই কথাটো কিন্তু মৰ্মে মৰ্মে আমি উপলব্ধি কৰিবই লাগিব। আৰু সেই কথাটো আমি কেনেকৈ জানিম? ভাগৱতৰ মাধ্যমে আমাৰ বিভিন্ন ধৰণৰ কাহিনী, উপকাহিনীয়ে আমাক এই কথাখিনি জানিবলৈ দিছে। গতিকে আমি সদায় এই কথাখিনি চিন্তা কৰিব লাগিব। ভাগৱতৰ কথাখিনি লৈ আপোনাৰ ঘৰত সতি সন্তান নাথাকিলেও আনক যদি আপুনি কেনেবাকৈ উপকাৰ কৰিব পাৰে বা উপদেশ দিব পাৰে, এইকণ হ'ব আপোনাৰ দান। আপুনি ধন টকা পইচা দান দিয়াটো দান নহয়। ইয়াত আমাৰ যিসকল লোক আছে তেখেতলোকে গৈ এতিয়া সন্তানক সংস্কাৰ কৰিবলৈ সময় নাই। কিন্তু এইটো নহয় বোলে মোৰ দেখোন সন্তান নায়েই, মোৰ দেখোন বোৱাৰী নাই, মোৰ দেখোন বোৱাৰীয়ে সতি সন্তান জন্ম দি আদায় কৰিলে। কিন্তু আপুনি এই কথাখিনি লৈ উঠি অহা কাৰোবাৰ ঘৰত কোনোবা এজনী বোৱাৰীক, কোনোবা এটা সন্তানক যদি আপুনি উপদেশ দিব পাৰে, সেই উপদেশে কি হ'ব? একমাত্ৰ দান। হৰি ভক্তি দানেই হ'ল শ্ৰেষ্ঠ দান। যদি আপুনি এটা পথ দেখুৱাই দিব পাৰে, যদি আপুনি এটা ৰাস্তা দেখুৱাই দিব পাৰে, যদি তেওঁ আধ্যাত্মিক চেতনাটো অন্তৰত জগাই দিব পাৰে, তাতকৈ আৰু দান নাই। সেয়াকে কি বুলি কৈছে? গীতা দান। যদি গীতা দান কৰে মনোমত ভাৰ্যা পায়, গীতা দান কৰি তেওঁ বিচৰা মতে সকলোখিনি পায়। ভগৱন্তই সেইকাৰণে দেৱৰ্ষি নাৰদক সেইটো কাৰণে ৰাখিছে যে তুমি ত্ৰিজগত অৰ্থাৎ ত্ৰৈলোক্য, স্বৰ্গমৰ্ত্য পাতালত মোৰ ভক্তি ধৰ্ম প্ৰচাৰ কৰি জীৱবিলাকক উদ্ধাৰ হোৱাৰ ব্যৱস্থা কৰা। আৰু তাৰ লগে লগে আপোনাসকো বা আমাকো ভগৱন্তৰ এই ভক্তিভাৱটো প্ৰসাৰ কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে বুলি ভাবি আমি এই ভাগৱতৰ মজিয়াৰ পৰা যিদিনাখনি গুচি যাওঁ, অকণমান নহয় অকণমান কিবা লৈ বোলে যোৱাকালি ভাগৱতত আমাৰ এইখিনি কথা আলোচনা হৈছিলে, পাৰিলে মানিবিও, নহয়নে বাৰু? মনাটো পাছৰ কথা। কিন্তু এদিন নামানিব, দুদিন নামানিব, 3 দিন নামানিব, কৈ থাককচোন, কৈ থাকক, নহয়নে বাৰু? মই এইটো কথা আপোনালোকক আজি এটা কাম দিছোঁ। প্ৰত্যেক দিনে আপোনালোকে এই কথাটো ভাবিব, আজি কোৱা কথাখিনি কাৰোবাৰ নহয় কাৰোবাৰ আগত ক'ব লাগিব। এতিয়া ক'লে কি হ'ব? ভাগৱতে সেইজনক কিবা কৈছে নি? আজি আমি যিমানখিনি কথা পাতিম, সেই কথাখিনি আপুনি কাৰোবাৰ আগত ক'লে, কাৰোবাৰ আগত প্ৰকাশ কৰিলে, আজি কথাখিনি মনত ৰাখি ভাগৱতে সেই সম্পৰ্কত কিবা কৈছে নেকি? কৈছে। উত্তম শ্ৰোতা বুলি কৈছে সেইজনক। কথা শুনিলে বুজিলে মাত্ৰ পৰত কহিত, উত্তম শ্ৰৱণ ইটো কহিলো নিষ্ঠত। সেইজনে উত্তম শ্ৰোতা, যিজনে শুনিলে, বুজিলে আৰু সেই কথাখিনি গৈ আনৰ আগত কয়গৈ, অৰ্থাৎ তেওঁ ভালকৈ শুনিলে। মধ্যম শ্ৰোতাজন কোনজন? আমি উত্তম শ্ৰোতাজন পালোঁ। মধ্যম শ্ৰোতাজন কৃষ্ণ কথা শ্ৰৱণত বিষয়ত মন, পৰবোধে দক্ষ নোহে মধ্যম শ্ৰৱণ। তেওঁ এফালে ভাগৱততো আছে, এফালে ভোজনালয়লৈও মনত পেলাই আছে, ঘৰলৈও মনত পেলাই আছে, কিন্তু ইয়াতো মন দিছে। পৰবোধে দক্ষ নহয় মধ্যম শ্ৰৱণ। মোৰ কথাখিনিয়ে তেওঁ কেতিয়াও বোধগম্য নহ'ল, শুনিল আৰু গ'ল, এই মধ্যম শ্ৰৱণ। এতিয়া অধমজন কোনজন? কৃষ্ণ কথা শ্ৰৱণত নাথাকে মনত, অধম শ্ৰৱণ ইটো কহিলো সম্প্ৰত। যাৰ কৃষ্ণ কথা শুনিলে মনত নিষ্পত্তি এডাল ৰেখা এটা শব্দও মনত নাথাকে, এই অধম এজন। এই 3টা প্ৰকাৰৰ শ্ৰোতা দিছে। আপুনি মই কোনটো প্ৰকাৰত আছোঁ এতিয়া নিজে নিজে বিবেচনা কৰিলে উত্তৰটো ওলাব, বোলে মই কোনটোত আছোঁ।
গতিকে ৰাস্তাটো দেখুৱাই দিছোঁ যে মই কোনটোত আছোঁ বা তেওঁ কোনটোত আছে আপুনিও মোক আঙুলিয়াব নোৱাৰে ময়ো আপোনাক আঙুলিয়াব নোৱাৰোঁ কোনে কেনেধৰণে লৈছে গতিকে উত্তম শ্ৰোতাজন যদি আমি কেনেবাকৈ হৈ যাব পাৰোঁ যিখন শুনো সেইখন কথা ঘৰতে হ'লেও নিজৰ আইগৰাকীৰ লগত আইগৰাকীয়ে বাপজনৰ লগত বোলে কালি কথাখিনি কি হৈছিলে বাৰু কওকচোন এনেধৰণে যদি আপোনালোকে নিত্য নৈমিত্তিক কথা ভাগৱত মানে এই ভাগৱতখন কথাৰ দি যদি আপুনি আলোচনা কৰে তাকে কথা ভাগৱত বুলি কৈছে ভাগৱতত কৈছে নিত্যও কথা ভাগৱত আপুনি ঘৰত পাঠ কৰিব লাগিব ঘৰখনৰ মাজতে ঘৰখনৰ লগতে কথা পাতিব লাগিব গতিকে আজি আপোনালোকক এই কামটো দিয়া হ'ল হে ৰাম নমো নমো জগতৰ সৃষ্টি স্থিতিকাৰী নমো নমো প্ৰলয়ত জগত সংসাৰী হে ৰাম তীৰ্থ ব্ৰত ধৰ্ম কৰ্ম একো নবাচয় নামৰ কীৰ্তনে মাত্ৰ মুকুতি সাধয় কি বুলি ক'লে তীৰ্থ ব্ৰত ধৰ্ম কৰ্ম একো তেওঁ নেবাচে কিন্তু কেৱল নাম কীৰ্তন কৰি থাকে কিন্তু তেওঁ মুকুতি সাধন হ'ব সেইজনকে নামী পুৰুষ বুলি কৈছে তীৰ্থলৈ যাব লাগে বুলি তেওঁ নাজানে কি ধৰ্ম কৰিব কোনটো মাৰ্গত সোমাম এইবিলাকো নাজানে কি কৰ্ম কৰিব লাগিব তাকো নাজানে তেওঁ জানে মাত্ৰ কেৱল ভগৱন্তৰ নামত ৰতি হৈ আছে ভগৱন্তৰ নাম কেৱল ভাল পায় হৃদয়ত নাম লৈ তেওঁ সমস্ত খাওঁতে বওঁতে শুওঁতে কেৱল নাম 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 আৰু সেইজনেই হ'ল মুকুতি পাব হে ৰাম হেন দিব চৈযক প্ৰকাশী যতনে প্ৰণাম কৰন্ত ঋষিকায় বাক্য মনে অৱতাৰ গুণ কৰ্ম বিৰম্বনা নাম দৈৱকী নন্দন ভক্ত বৈশ্যপূৰ্ণ কাম গোবৰ্ধন ধাৰী বক কংস অন্তকাৰী বৃন্দাবন চাৰি দিব পাৰি জাত হাৰি ইহ বক আদি আনুগুণ কৰ্মচয় মৰণ সময়ে যাৰ কীৰ্তন কৰ কি ক'লে কি কীৰ্তন কৰিবলৈ ক'লে আপোনালোকক বা আমাক এই যে ভগৱন্তই গোবৰ্ধন পৰ্বতটো তুলি ৰক্ষা কৰিছিল এই যে ইন্দ্ৰৰ পাৰিজাত হৰণ কৰি আনি মৰ্ত্যলৈ আনিছিল এনেকুৱা যিবিলাক কথা বা লীলা ভগৱন্তৰ প্ৰত্যেকটো লীলা ইনে আনন্দত নাই কৰা তাৰ নিশ্চয় উদ্দেশ্য থাকে গোবৰ্ধন পৰ্বত দাঙি ধৰাটো এটা উদ্দেশ্য আছিল নহয়নে বাৰু ঠিক তেনেকৈ দেৱৰাজ ইন্দ্ৰৰ দৰ্প চূৰ্ণ কৰিবৰ কাৰণে পাৰিজাত ফুল লৈ আহিলে মৰ্ত্যত ৰুলে এই সমস্ত লীলাবিলাক যদি আপুনি মৃত্যুৰ অন্তিম সময়ত যদি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰে সেইকাৰণে ভাগৱতৰ কথাবিলাক মনত ৰাখিব লাগে কি কীৰ্তন কৰিব আপুনি কাহিনীবোৰ মনত ৰাখকচোন ভাগৱতত আমি আজি তাৰিখলৈকে এবাৰ ভাগৱত আমি শেষ কৰিলোঁ আকৌ এবাৰ নতুনকৈ আকৌ এবাৰ কৰিছোঁ এতিয়া তৃতীয় স্কন্ধ আকৌ পালোহি হয়তো বহুত কাহিনী কোৱা হৈছে নিশ্চয় আপোনালোকক সেই কাহিনীবিলাক সাধুৱে হওক বা সাধু মানে আপোনালোকে সাধু বুলি ক'লে কি বুজি পায় সাধু কথা বুলি ক'লে মানে মিছা কথা নহয় আকৌ সাধুসকলৰ মুখে মুখে কৈ অহা কথা সাধু কথা হয়নে বাৰু এইটো সাধু কথা বুলি কয় তাৰমানে মিছা কথা নহয় সাধুসকলৰ মুখে মুখে প্ৰচলিত হৈ অহা কাহিনী উপকাহিনীবিলাকক সাধু কথা বুলি কোৱা যিবিলাক কথাত তাৎপৰ্য সোমাই থাকে যিবিলাক কথাত জীৱন দৰ্শনৰ মূল ভেটি থাকে এইবিলাক সাধু কথা আগতে ভাগৱতখনো লিখিত নাছিল নহয় তেনেকৈ সাধুসকলৰ মুখে মুখে শ্ৰুতি জননীৰ পথে শ্ৰুতি মানে শ্ৰোতা মানে শুনা জননী মানে হ'ল মাতৃ শুনি শুনিহে ইজনে সিজনক কৈছিল সিজনে সিজনক কৈছিল তাৰ পাছতহে লিপিবদ্ধ হৈছে হয়নে বাপ আগতেতো অকল শুনি শুনিয়ে আপোনাক মই ক'লোঁ তত্ত্ব ভগৱন্তই ব্ৰহ্মাক জ্ঞান বিজ্ঞান তদংগ হিচাপত 4টা শ্লোকত দিলে ব্ৰহ্মাই আকৌ দেৱৰ্ষি নাৰদত 6টা শ্লোকত দিলে জ্ঞান বিজ্ঞান তদংগ হিচাপত দ্ৰব্য আৰু জাতি এনেকৈ ধৰণে যেই কি নহওক ভগৱন্তৰ
লীলাবিলাকৰ কাহিনী মনত ৰাখক সেইবিলাকে হ'ল ভগৱন্তৰ গুণলীলা তুমি প্ৰভু নিগুণ গুণৰ হিবা নাই নিগুণ হৈ যাব হুহি গুণ গায় তেওঁ গুণখিনি গাই থাকিলে আপুনি নিগুণ ভকতি হৈ যাব নিগুণলে একদম নিগম ভকতি দেই বা নিগম ভকত দেই বা নিগুণ কৃষ্ণ নাম গায় সেই নিগুণ কৃষ্ণ বুলি এটা নাম নাই তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই তেওঁ গুণৰটো কোনো সীমা নাই নিগুণ হৈ যাব হুহি গুণ গায় আপুনি সেই গুণ নামখিনি গাই থাকিলে আপুনি এদিন লাহে লাহে নিগুণ হৈ যাব নিগম হৈ যাব তাৰ কাৰণে আপুনি তীৰ্থলৈ যাব নালাগে তাৰ কাৰণে কৰ্ম কৰিব নালাগে তাৰ কাৰণে আপুনি আমুক ধৰ্মত সোমালেহে মই ঈশ্বৰক লগ পাম এনেকুৱা ধৰণৰ ক'তো নাই ব্যৱস্থা ভাগৱতে কোৱা নাই আজিলৈকে যে এইটো ধৰ্মৰ মাজেদি গ'লেহে আমি ঈশ্বৰক একদম সোনকালে পাই যাম গতিকে আমি নীতি নিয়মত বেছি ধৰণে নোসোমাই য'ত ঈশ্বৰৰ নাম তাতেই আমি যাব লাগে আমাৰ নিৰ্দিষ্ট এটা নিয়ম আছে বেলেগ কথা কিন্তু এইটো নহয় যে তাৰ ভিতৰতো কথা কেইটামান থাকে যিকেইটা ঈশ্বৰবিহীন কৰ্ম য'ত ঈশ্বৰৰ কথা উচ্চাৰণ নহয় তাত নাযাব কথাটো বুজিছেনে আপুনি কোনোবা এজনে প্ৰসংগ প্ৰণালীয়ে নাম কীৰ্তন কৰি অনুষ্ঠান এটা পাতিছে তাত কিয় যাব নোৱাৰিব আপুনি নাম আছে তাত আপুনি দেখিছে যে মোৰ প্ৰভু স্বামী নাম গাই আছে কিন্তু এইটো ঠিক আপুনি য'ত ভগৱন্ত পুৰুষৰ গুণলীলা চৰিত্ৰ নহয় সেই অনুষ্ঠানলৈ যোৱাটো ভাগৱতে মানা কৰিছে তেতিয়া কি হ'ব তেতিয়া বেভিচাৰী হ'ব বেভিচাৰী ধৰ্ম হ'ব আপোনাৰ স্বামীক নিন্দা কৰা হ'ব নহয়নে বাৰু সেইটো মনত ৰাখিব হে ৰাম নমো নমো জগতৰ সৃষ্টি স্থিতিকাৰী নমো নমো পলয়ত জগত সংহাৰী তীৰ্থব্ৰত ধৰ্ম কম একো নবাচয় নামৰ কীৰ্তনে মাত্ৰ মুকুতি সাধয় হেন দিব্য ঐশ্বৰ্যক প্ৰকাশী যতনে প্ৰণাম কৰন্তৰিষি কায় বাক্য মনে অৱতাৰ গুণ কৰ্ম বিড়ম্বনা নাম দৈৱকী নন্দন ভক্ত বৈশ্য পূৰ্ণ কাম গোবৰ্ধন ধাৰী বক কংখ অন্তকাৰী বৃন্দাবন চাৰি দিব পাৰি জাত হাৰি ইহ বক আদিয়ানো গুণ কৰ্মচয় মৰণ সময়ে যাৰ কীৰ্তন কৰয় কেনেকৈ মুক্তি হ'ব তাৰ পথটো দিছে হে ৰাম তেতিক্ষণে হিতু সৰ্বপাতক এৰাই অবিনাশী ব্ৰহ্মস্বৰূপক পাৱে যায় একেৰাহে আপুনি ভগৱন্তৰ লীলাবিলাক গাই থাকিলে কি হ'ব আপোনাৰ ভিতৰত থকা পাপখিনি শেষ হৈ যাব আৰু তাৰপিছত কি হ'ব পৰম ব্ৰহ্মস্বৰূপক আপুনি এদিন লগ পাই যাব কিন্তু আমাৰ নামৰ প্ৰতি বিশ্বাস নাই কাহিনীৰ প্ৰতি বিশ্বাস নাই মনত ৰাখিবলৈ যত্ন নকৰোঁ ইয়াত কথাখিনি গৈ আমি ঘৰত আকৌ পাতিবলৈ যত্ন নকৰোঁ নহয়নে কিন্তু আমি গুৱাপান এটা দিওঁ কিবা এটা কৰোঁ বহুতখিনি দ্ৰব্য গোটাওঁ যে ভগৱন্তক এইখিনি বস্তু দিলে আমাক কৃপা কৰিব আচলতে ভগৱন্তে তেতিয়া কৃপা কৰিব যেতিয়া আপুনি ভগৱন্তৰ গুণলীলা খাওঁতে বওঁতে শুওঁতে অনবৰত মনত পেলাই থাকিব কাৰোবাক লগ পালেই কথা পাতিব বোলে কি আছিলে সেইটো এই যে গোবৰ্ধন ধৰিছিলে কি আছিলে নহয়নে বাৰু এই যে ভগৱন্তই এই যে কালিয় দমন কৰিছিলে কি আছিলে কেনেকৈ কৰিছিলে এই লীলাবিলাক যদি আপোনাৰ হবে বা আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ তেতিয়াহ'লে আপোনাৰ শৰীৰৰ পাপবিলাক মলবিলাক এদাই হৈ গুচি যাব সেইটোকে কৈছে তেতিক্ষণে হিতু সৰ্বপাতক এৰাই অবিনাশী ব্ৰহ্মস্বৰূপক পাৱা যায় অবিনাশী ব্ৰহ্ম মানে ব্ৰহ্মৰ বিনাশ নাই সেয়ে হ'ল ঈশ্বৰ নমো নমো হেন কৃপাময় গুণশালী নমো নমো অজ পূৰ্ণ ৰূপ বনমালী নমো নমো অজ পূৰ্ণ ৰূপ বনমালী অজ মানে কি বাপ অজ জন্ম যাৰ জন্ম বুলিও নাই মৃত্যু বুলিও একো নাই তেওঁ আগতেও আছে বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব সেই অজ ব্ৰহ্ম হে ৰাম হৰি হৰি মোৰ মনে ইটো বৰ দুখ হেন বান্ধৱত লোক ভৈলে কবিমুখ নিষেধ কৰ্মক মাত্ৰ
আচৰে সৰ্বথা বিষ্ণু সেৱা নকৰিয়া জন্ম কৰে বিঠা জীৱা আশা কৰে তাক কালে বিনাশ হয় নমো নমো মহাকাল মূৰ্তি বৰ্মময় আন সামান্যৰ কিবা কহিতে লাগয় যিটো কাল হন্তে মোৰ ভয় নুগুচয় সেইজন লোকৰ কথা কৈছে বা সেই মনুষ্যজনৰ কথা কৈছে যে হেন বান্ধৱত লোক ভৈলেক বিমুখ হৰি হৰি মূৰ মনে ইটো বৰ দুখ নিষেধ কৰ্মক মাত্ৰ আচৰে সৰ্বথা বিষ্ণু সেৱা নকৰিয়া জন্ম কৰে বিঠা ভাগৱতে যিকেইটা কথা নিষেধ কৰিছে নকৰিবা বুলি কৈছে সেইকেইটা কৰ্ম কৰি তেওঁ জীৱনটো কি কৰিছে বিঠা কৰিছে এতিয়া আপুনি সিদ্ধান্ত লওক কৰ্ম কৰিম নে নকৰিম মনে মনে হ'লেও কৰিব নেকি ভাগৱতেতো মনা কৰিছে ভক্তিটো কেতিয়া নষ্ট হৈ যায় আপোনালোকৰ ভক্তি হয় বা আমাৰ হয় আমি আকৌ ভক্তিটো লাহে লাহে নষ্ট কৰি পেলাওঁ কেনেকৈ নষ্ট কৰি পেলাওঁ শাস্ত্ৰই যিবিলাক কৰ্ম কৰিবলৈ মানা কৰিছে সেই কৰ্মবিলাক যদি আমি কৰি দিওঁ তেতিয়াহ'লে আমাৰ ভাগৱতৰ পৰা বা সাধুৰ সংগত যি ভক্তি উৎপন্ন হৈছে সেই ভক্তি কিন্তু আমাৰ এদিন নাশ হৈ গুচি যায় এইটো কথা কৈছে যে নিষেধ কৰ্মক মাত্ৰ আচৰে সৰ্বথা বিষ্ণু সেৱা নকৰিয়া জন্ম কৰে বিঠা যিজন ব্ৰহ্মই বা যিজন ঈশ্বৰে আপোনাক গতি দিব পাৰে যিজন এই জগতৰ সৰ্বনিয়ন্তা পৰম ব্ৰহ্মস্বৰূপ আনন্দ ব্ৰহ্ম যিজনক ভজিলে আপোনাৰ মনৰ সমস্তখিনি দূৰ হয় সৰ্বধৰ্মান পৰিত্যাজ্য মামে একং শৰণং ভজ অহং তাম সৰ্বপাপেভো মুখ্যসী মাসুস্য হে অৰ্জুন সকলো ধৰ্ম তুমি ত্যাগ কৰি মোৰ শৰণৰ শৰণাপন্ন হোৱা মই অংগীকাৰ কৰি কৈছোঁ তোমাৰ জীৱনত হ'বলগীয়া সমস্ত পাপ মই নাশ কৰি দিম অংগীকাৰ মানে প্ৰতিজ্ঞা কৰি কৈছে ভগৱন্তে প্ৰতিজ্ঞা কৰি কৈছে মোৰ শৰণত শৰণাপন্ন হোৱা যিজন অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সৰ্বপ্ৰথমে যুদ্ধ কৰিবলৈ গৈ তেওঁ বিষাদ আৰম্ভ হৈ গ'ল সেইজন দদাই সেইজন গুৰু সেইজন ককাই সেইজন ভাই এইসোবাক মাৰি মোক কেতিয়াও ৰাজ্য শাসন নালাগে আৰু নলগাৰ কাৰণে তেওঁ বিষাদ যুগ আৰম্ভ হ'ল কৃষ্ণৰ আগত তেওঁ শৰণাপন্ন হৈছিল যে মই তোমাৰ মতে চলিম মই যুদ্ধ কৰিম আৰু যেতিয়া যুদ্ধক্ষেত্ৰ পালে অৰ্জুনে নিজৰ পৰিয়ালবৰ্গক দেখি মোহে ধৰি পেলাই কৈছে যে হে সখা মই যুদ্ধ কৰিব নোৱাৰোঁ এইখিনি মানুহৰ ওপৰত মই কেনেকৈ শৰ প্ৰসাৰ কৰি মই সেই ৰাজ্যখন গ্ৰহণ কৰিম তেতিয়া ভগৱন্ত পুৰুষে অৰ্জুনৰ শৰণ ভস্ত হ'ল অৰ্থাৎ গুৰুৰ ওচৰত যদি আমি শৰণাপন্ন হওঁ শৰণাপন্ন হৈ অহাৰ পিছত গুৰুৱে দিয়া উপদেশ যদি নামানো শাস্ত্ৰৰ সন্মুখত যদি আমি শাস্ত্ৰ পঢ়ি শাস্ত্ৰ বুজি যদি শাস্ত্ৰৰ কথা নামানো তেতিয়াহ'লে আমাৰ গুৰু অৱমাননা হয় গুৰুদ্ৰোহী হৈ যায় শাস্ত্ৰদ্ৰোহী হৈ যাওঁ সেইটোকে নিষেধ কৰ্ম বুলি কৈছে শাস্ত্ৰই কৈছে এটা কৰি আছে এটা নহয়নে বাৰু আৰু অৰ্জুনে তেতিয়া নমনাৰ কাৰণে 18 দিন গীতা ক'ব লগা হ'ল আৰু কৈ 18 অধ্যায়ত অৰ্জুনে কৈছে হে সখা তুমি আদেশ দিয়া মই ইমান সময় 18 দিনে যিটো যন্ত্ৰণালৈ জীয়াই আছোঁ যে মোৰ যিখিনি মানুহক মাৰিলে মোৰ বিষাদ লাগিব দুখ লাগিব এতিয়া মোৰ এনেকুৱা ভাৱ হৈছে যে এই মানুহখিনি মাৰিলেহে মই শান্তি পাম এনেকুৱা এটা ভাৱলৈ ৰূপান্তৰিত কৰিলে ঠিক তেনে